বহু দিনৰ পৰা কম বুলি ভাবি থকা কথা এটা কওঁ। সমাজত সততে শুনা যায় যে তাই এতিয়াও সম্পূৰ্ণ নাৰী হোৱাগৈ নাই। কি অৰ্থ ইয়াৰ? কোনে সাজিছে সম্পূৰ্ণ নাৰীৰ সংজ্ঞা? নাৰী নিজেই সম্পূৰ্ণা, যি আনক পূৰ্ণ কৰে। কিহে কৰিব নাৰীক সম্পূৰ্ণ? এচামৰ মতে এগৰাকী নাৰী বিয়া হৈ এটি সন্তানৰ জন্ম দিলেহে পূৰ্ণ নাৰী হয়। হয়, মাতৃত্ব এগৰাকী নাৰীৰ জীৱনৰ আটাইতকৈ সুন্দৰ তথা শ্ৰেষ্ঠ অনুভৱ। কিন্তু কাৰোবাৰ উদংগৰ্ভ কেনেকৈ হ'ব পাৰে তেওঁ অসম্পূৰ্ণতাৰ প্ৰতীক? কাৰোবাৰ উকা সেওঁতা কেনেকৈ তেওঁ আধৰুৱা হোৱাৰ পৰিচয় দিব পাৰে? শুনক, নাৰীক পূৰ্ণতা নালাগে, নাৰী নিজেই নিজতে পূৰ্ণ। বৰঞ্চ নাৰীয়েহে আনক পূৰ্ণ কৰিব পাৰে। সেয়া লাগিলে কাৰোবাৰ ঘৰতেই হওক বা কাৰোবাৰ হৃদয়তেই হওক। ঠাট্টা মস্কৰাটো বাদেই, সহানুভূতি দেখুৱাৰো প্ৰয়াস নকৰিব তেনে শক্তিশালী সত্তাক। মনত ৰাখিব, আখ্যান সাক্ষী আছে, সমাজে যিগৰাকী নাৰীক অপূৰ্ণ বুলি হাঁহিছে, স্বয়ং নাৰায়ণে সেইগৰাকী নাৰীৰ সন্তান হৈয়ে জন্ম লাভ কৰিছে। সেয়া লাগিলে যশোদাই হওক বা কৌশল্যাই হওক, নহয়নে বাৰু?